প্ৰতি বছৰৰ দৰে অসমতো ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া চাইকেল বিতৰণ কৰিম। এইবাৰ প্ৰায় 3,17,000 ছাত্ৰ ছাত্ৰীয়ে চাইকেল লাভ কৰিব। ডিব্ৰুগড়ত আজি আমি আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰিলোঁ। এতিয়াৰ পৰা প্ৰত্যেকখন স্কুলে গৈ আমাৰ বিষয়াসকলে ছাত্ৰ ছাত্ৰীসকলক চাইকেলখন বিতৰণ কৰিব। এই ষ্টুডেণ্টৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কাৰণে অসমত ড্ৰপ আউটৰ সংখ্যা বহুখিনি কমি গৈছে। মই ভাবোঁ যে 5-6 বছৰ যদি আমি এনেকৈ নিৰন্তৰভাৱে কাম কৰি থাকিব পাৰোঁ, অসমৰ শিক্ষাত আমি এটা নতুন পৰ্যায়লৈ লৈ যাব পাৰিম। মই শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।